অৰুণোদয় আঁচনি সম্প্ৰসাৰণৰ হেতু কেবিনেটে অতিৰিক্ত 12 লাখতকৈ অধিক হিতাধিকাৰীক সামৰি অৰুণোদয় 3.0 মুকলি কৰিবলৈ অনুমোদন জনাইছে। অৰুণোদয় 3.0 মুঠ লক্ষ্য হৈছে 37 লাখ হিতাধিকাৰী। অৰুণোদয় 3.0 নাম অন্তৰ্ভুক্ত কৰাৰ বাবে আধাৰ সংযুক্ত ৰেচন কাৰ্ড প্ৰাথমিক প্ৰয়োজনীয়তা হ'ব। জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিয়ে জিলা পৰ্যায়ত হিতাধিকাৰী বাছনি কৰিব আৰু এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ 2024 পৰা আৰম্ভ হ'ব। আঁচনিখনৰ অধীনত লাভালাভ প্ৰাপ্ত কৰাত কোনো সমস্যা হ'লে হিতাধিকাৰীসকলক সহায় কৰিবলৈ অৰুণোদয় 3.0 অধীনত হেল্পলাইন নম্বৰ আৰু অভিযোগ নিষ্পত্তিৰ প্ৰণালী প্ৰস্তুত কৰা হ'ব। আত্মসহায়ক গোটৰ আন্দোলনৰ জৰিয়তে মহিলা সবলীকৰণৰ দিশত কাম কৰা নেত্ৰীসকলক অধিক গতিশীলতাৰ সুবিধাৰ বাবে কেবিনেটে অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা মিছনৰ 5,242 সামূহিক কেডাৰক জীৱিকা সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত স্কুটাৰ প্ৰদান কৰাৰ বাবে অনুমোদন জনাইছে। এই আঁচনিৰ অধীনত গভৰ্ণমেণ্ট ই-মাৰ্কেট পৰ্টেলৰ জৰিয়তে 5,242 খন স্কুটাৰ ক্ৰয় কৰা হ'ব। লগতে পৰিচৰ্যা আৰু ইন্ধন ব্যয় হিচাপেও প্ৰতি কেডাৰক পূৰ্বতে প্ৰদান কৰা স্কুটাৰৰ ক্ষেত্ৰতো প্ৰযোজ্য। প্ৰতি মাহে 500 টকাকৈ প্ৰদান কৰা হ'ব।